বজালিৰ কলগুৰিৰ মথাউৰিৰ পৰিদৰ্শন বিধায়ক ফণীধৰ তালুকদাৰ। কলগুৰিৰ ভগ্ন মথাউৰিৰ খহনীয়াৰ পৰিদৰ্শন কৰি বিভিন্ন কাম কাজৰ বুজ লয় বিধায়ক ফণীধৰ তালুকদাৰে। ভবানীপুৰ সমষ্টিৰ ভিন্ন স্থানত আজি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সদায় ওচৰত থাকিম বুলি বিশেষ মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। গোটেই পহুমৰা নদীতে বাৰিষা কালটো তাণ্ডৱ ৰূপ ধৰে আৰু এই মথাউৰিটোৰ নামত আমাৰ অসম চৰকাৰ আচলতে সক্ৰিয় হৈ গৈছে। আজি 3 বছৰ বহুত টকা দিলে আৰু কামো হৈছিলে, কিন্তু তাৰ মাজতে কি হ'ল, আমাৰ ঠিকাদাৰৰ নেগলিজেঞ্চি অলপ কৰিলে। তেওঁলোকে মাটিটো আচলতে যিটো ৰিভাৰ চাইজৰ মাটি, ৰিভাৰ চাইডটো আঠলীয়া মাটি দিব লাগিছিল, বালা মাটি দিলে, যাৰ কাৰণে বৰষুণ এজাক আহিলে মাটিখিনি গুচি যায়। গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্ট, আমাৰ বজালি ডিচিয়ে সক্ৰিয় হৈছে, আমাৰ মানুহ লগাইছোঁ আমি বহুত, আৰু এতিয়া আমি ইয়াত স্পাৰ বান্ধি বাহিৰে মাটিখিনি ঠিক কৰি দিছোঁ, বস্তা মাৰা আৰম্ভ কৰিছোঁ। গতিকে এইবাৰ হেৰি হ'ব, থাকিব বুলি আমাৰ আশা আছে। কাৰণ কিয়, অলপ সময় পালে আমি আমাৰ জলসম্পদ বিভাগে খুব ভাল পদক্ষেপ লৈছে। এইবাৰ যিটো জিঅ' টিউব কৰিছে, এই টিউবটো বৰ শক্তিশালী, আৰু য'ত য'ত টিউব মাৰা হ'ল তাতে একো নহয়। এইখিনিৰ অৱস্থা যদিও বেয়া, এইখিনি টিউব মাৰা কামটো আৰম্ভ ইতিমধ্যে হৈছিলে, বৰষুণৰ কাৰণে ৰখি গ'ল। কেইদিনমান ৰ'দ দিলে আমি এইখিনি টিউব মাৰা চেঞ্চৰ হৈছে, ইতিমধ্যে হৈ যাব। আৰু জলসম্পদ বিভাগে এই কামটো শেষ কৰিব পাৰিলে তাৰপিছত আমাৰ এই পহুমৰা মথাউৰিৰ সমস্যাটো সমাধান হ'ব। কলগুৰিৰ ভগ্নস্থান পৰিদৰ্শন কৰাৰ পিছতেই পহুমৰা নদীৰ কলগুৰিৰ মথাউৰিৰ খহনীয়াৰ প্ৰত্যক্ষ কৰে বিধায়কগৰাকীয়ে। স্থানীয় ৰাইজৰ খহনীয়াৰ হোৱাৰ ঠাইত ৰাইজক হাতে কেমেৰা লাগি খহনীয়া ৰোধ কৰিবৰ বাবে বিশেষভাৱে আহ্বান জনায় বিধায়কগৰাকীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ চেনেল।